কাৰ্বি পাহাৰত অঘটন এগৰাকী উদীয়মান চিকিৎসক তথা ইউটিউবাৰ বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু হয় পশ্চিম কাৰ্বি আংলং ডংকাবুকামৰ তথা ক্ৰকেংডাং স্বাস্থ্য কেন্দ্ৰ কৰ্মৰত চিকিৎসক আৰু জনপ্ৰিয় ইউটিউবাৰ ৰপলিন ৰংপিপি বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই পাহাৰীয়া জিলাখনত শোকৰ ছাঁ পৰিছে। তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা এজাক বতাহ বৰষুণ বিজুলী ঢেৰেকনি অহাৰ ফলত ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যাওঁতে সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো, যাৰ ফলত অতিকৈ জনপ্ৰিয় মানৱদৰ্দী চিকিৎসক ৰপলিন ৰংপিপিয়ে মৃত্যুক সাৱটিবলগীয়া হয়। এই দুখবোৰে ডংকাবুকা তথা দুই পাহাৰীয়া জিলা জনসাধাৰণৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে ডাক্তৰ ৰপলিন ৰংপিপি মৃত্যু খবৰ বিয়পি পৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং সহ পৰিষদৰ বিভিন্ন বিভাগৰ MSc প্ৰাক্তন MSc সকলোকে আদি কৰি জিলাখনৰ বিশিষ্ট ব্যক্তি তথা কাৰ্বি সাংস্কৃতিক সমাজৰ কৰ্মকৰ্তাসকলে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ডাক্তৰ ৰপলিন ৰংপিপিৰ বিদেশ আত্মা সদগতি কামনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।